আপোনালোকক কেঁচা কথা জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি পালক পুৰি বনাম আৰু সেয়ে আপোনালোকক দেখাম বুলি ভাবিছোঁ। এয়া মই পালেং শাকখিনি ভালদৰে ধুই লৈছোঁ। এইখিনি এতিয়া মই প্ৰায় 2 মিনিটমান সময় বইল হ'ব দিম আৰু এইফালে ফ্ৰাই পেনখনত মই পানী তুলি দিছোঁ। এতিয়া এইখিনি 2 মিনিট বইল কৰিম আৰু তাৰপিছত আপোনালোকক দেখাই আছোঁ। আৰু লগত এয়া ধনিয়া দিছোঁ, তেতিয়া মানে কি গোন্ধটো খুব ধুনীয়া হয়। আৰু এতিয়া যিহেতু শাকৰ বতৰ, গতিকে পালক পুৰি খাই খুবেই ভাল লাগে। এয়া চাওক মোৰ বইল কৰা হৈ গৈছে আৰু পানীখিনি ইয়াৰ পৰা আঁতৰ কৰি দিলোঁ। এতিয়া এইখিনি অকণমান ঠাণ্ডা হ'ব এনেকৈ ৰাখি দিছোঁ। তাৰপিছত খুব ধুনীয়া এটা পেষ্ট বনাই ল'ম। আৰু এইফালে মই মিক্সি জাৰটোত গোটেইখিনি লৈছোঁ, পালেং শাকখিনি, আৰু লগত এয়া জিৰা লৈছোঁ, গোটা জিৰা, আৰু কেঁচা জলকীয়াও দিছোঁ। এয়া চাওক খুব ধুনীয়া এটা পেষ্ট বনাই ল'লোঁ। আৰু এইফালে মই বাউলটোত আটা লৈছোঁ আৰু সেইফালে পানী লৈছোঁ, গৰম পানী, যিহেতু আটা সেইকাৰণে গৰম পানী ব্যৱহাৰ কৰিম। এয়া নিমখ দিছোঁ আৰু অকণমান, যিহেতু পুৰি বনাম, চেনি দিছোঁ, বেছি নহয়, তেতিয়া পুৰিখন খুব ধুনীয়া হয়। এতিয়া মই এইখিনি মিক্স কৰি দিম, পেষ্টটো বনাই থোৱা, ভালদৰে মিক্স কৰি দিম আৰু তাৰপিছত পানীখিনি অলপ অলপকৈ দি যাম। এতিয়া মই সেইখিনি হাতেৰে মুঠি ল'ম খুব ধুনীয়াকৈ। এয়া মই মুঠি ল'লোঁ আৰু 5 মিনিট এনেকৈ কভাৰ দি ৰাখি থৈছিলোঁ। এয়া চাওক গোটেইখিনি ভিডিঅ' দেখুওৱা নাই, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যায়। আৰু এয়া চাওক, আৰু এতিয়া মই এনেকৈ লাড্ডু বনাই লৈছোঁ, 4টা লৈছোঁ। এতিয়া মই এখন এখনকৈ লুচি বনাই যাম। বহুত টেষ্টি হয়। আপোনালোকে যদি নাই বনোৱা নহয়, যিহেতু এতিয়া শাকৰ বতৰ, আপোনালোকে এবাৰ বনাব, নিজেও খাব আৰু ল'ৰা ছোৱালীকো খুৱাব, খুবেই ভাল পাব। আৰু দেখিবলৈ যিহেতু অকণমান আনকমন হয়, সেউজীয়া সেউজীয়া টাইপ, ল'ৰা ছোৱালীবিলাকে খাব ভাল পাব, নহয় জানো? এয়া চাওক মই গোটেইখিনি বেলি ল'লোঁ। আৰু এতিয়া আহক কিটচেনত। এয়া চাওক কেৰাহীত মই ৰিফাইন তেল দি দিছোঁ, অকণমান সৰহকৈ দিছোঁ, যিহেতু লুচি বনাম। আপোনালোক মোৰ আজি ৰেচিপিটো চাই কেনেকুৱা পাইছে জনাবচোন। যদিহে চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যদিহে ইউটিউবত প্ৰথমবাৰ চাইছে কিন্তু এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া মই নতুন নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে ন'টিফিকেশ্যন পাব আৰু ভিডিঅ'টো ল'বলৈ চাব পাৰিব। আৰু এয়া চাওক মই এখন দি দিছোঁ। এতিয়া লাহে লাহে ফুলিব আৰম্ভ কৰিছে। গেছৰ স্পীডটো মই মিডিয়ামত দি দিছোঁ। এয়া চাওক লাহে লাহে হৈছে, এটা ছাইড হৈছে। এতিয়া মই উল্টাই দিলোঁ। এনেকৈ বনাই যিকোনো চব্জিৰ লগতো খাব পাৰে বা চাটনিৰ লগতো খাব পাৰে। এয়া চাওক মই 4খন বনাই ল'লোঁ। প্ৰথমতে ল'ৰাটোক দিম আৰু লগত এয়া ভাজি লৈছোঁ বন্ধাকবি। আপোনালোকে যিকোনো ল'ব পাৰে, টমেটো চচো ল'ব পাৰে। গতিকে আজি ৰেচিপিটো মই ইমানতে সামৰণি মাৰিলোঁ। আশা কৰোঁ ৰেচিপিটো চাই আপোনালোক সকলোৱে ভাল পাব। একেবাৰে সহজ ৰেচিপি।